নমস্কাৰ সকলোকে নতুন এটা ক্লাছলৈ স্বাগতম জনাইছো পিয়াজেছ কগনিটিভ ডেভেলপমেন্ট থিওৰি সিটেট বা যিকোনো টিচিং এক্সামৰ আটাইতকৈ ইম্পৰ্টেন্ট টপিক কেইটাৰ ভিতৰত পিয়াজে ভাইগোটস্কি কোলবাৰ্গ এই তিনিজনৰ যি থিওৰি আছে সেই থিওৰি খুবেই ইম্পৰ্টেন্ট হয় আৰু আজি আমি পিয়াজেৰ থিওৰিৰ পৰা কেইটামান বসা গুৰুত্বপূৰ্ণ এমচিকিউ লৈ আহিছো লগতে আমি থিওৰি পাৰ্টটো ডিসকাস কৰি যাম যাতে এটা ভিডিঅ'ত এমচিকিউৰ জৰিয়তে গোটেইখিনি কন্টেন্ট আমি কনজিউম কৰি ল'ব পাৰো আহক আৰম্ভ কৰিছো আৰম্ভ কৰাৰ আগত যদি লাৰ্নিং কিউবৰ সৈতে আপোনালোকে সম্পূৰ্ণ এটা সিটেটৰ বেচ লাভ কৰিব বিচাৰিছে বা জয়েন হ'ব বিচাৰিছে আপোনালোকে লাৰ্নিং কিউবৰ এপ ডাউনলোড কৰিব তাত সিটেট এলপি পেপাৰ 1ৰ কমপ্লিট কোৰ্স এটা উপলব্ধ আছে আপোনালোকে জয়েন কৰি নিজৰ লাৰ্নিং জাৰ্নি ষ্টাৰ্ট কৰিব পাৰে লগতে কেৱল মাত্ৰ যদি চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ এটা কোৰ্স বিচাৰিছে খুব কম মূল্যৰ বিনিময়ত তেতিয়াও আপোনালোকে লাৰ্নিং কিউবৰ এপ ডাউনলোড কৰি তাত সম্পূৰ্ণ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ কোৰ্সটো আপোনালোকে বাই কৰিব পাৰে কিবা ডাউট থাকিলে যেটো স্ক্ৰিনত নম্বৰ দিয়া আছে নম্বৰত আপোনালোকে কন্টেক্ট কৰিব আহক আগবাঢ়ো প্ৰথম প্ৰশ্নৰ ফালে আমি আহিছো কি কৈছে Jagriti has learned that her dog Rusty is a golden retriever. So Jagritiয়ে গম পালে তাইৰ কুকুৰটো এটা golden retriever বুলি সৰু ছোৱালী Jagriti এগৰাকী when she sees another dog that looks similar to Rusty but is a different breed she calls it a dog too. So তাই এটা dog চিনি পায় তাৰ ঘৰত আছে golden retriever সেই ডগটো ডগ বুলি জানে ৰাস্তাত ওলাই গ'ল জাগৃতিয়ে সিমিলাৰ বেলেগ এটা কুকুৰ দেখি পালে কিন্তু তাৰ ব্ৰিডটো বেলেগ আছিল জাগৃতিয়ে চিনি পালে যে এইটোও দেখোন এটা ডগ আমাৰ ঘৰৰ ডগটোৰ নিচিনা according to Jean Piaget's theory of cognitive development which concept does this demonstrate so Piaget theory মতে এই অপশন কেইটাৰ ভিতৰত জাগৃতিয়ে কোনটো মেন্টাল কনসেপ্ট ইউজ কৰিছে গোটেইকেইটা যদি আমি চাওঁ কনজাৰভেশ্যন এছিমিলেশ্যন ইগোচেন্ট্ৰিজম আৰু অবজেক্ট পাৰ্মানেন্ট যিসকলে আমি পিয়াজে থিওৰি পঢ়িছো আমি গম পাওঁ যে পিয়াজে থিওৰিত ফাৰ্ষ্টতে কেইটামান আমি টাৰ্ম শিকো স্কিমা এছিমিলেশ্যন একমোডেশ্যন আৰু ইকুইলিব্ৰিয়াম আৰু এই ধৰণৰ যিটো কনসেপ্ট তাতে জাগৃতিয়ে এছিমিলেশ্যন ইউজ কৰিছে অকনমান যদি আমি বুজি লওঁ বা ৰিভিজন যদি এটা আমাৰ হৈ যায় যে আমি পিয়াজেৰ থিওৰিৰ আৰম্ভণিতে কিছু কথা পঢ়ো চাৰিটা মূলত আমি টাৰ্ম ডিসকাস কৰো সেয়া হৈছে স্কিমা স্কিমাৰ পিছত আমাৰ আহিব এছিমিলেশ্যন এছিমিলেশ্যনৰ পিছত আমাৰ একমোডেশ্যন আহে একমোডেশ্যন আৰু ফাইনেলি আমাৰ ইকুইলিব্ৰিয়াম আহে ঠিক আছে এই চাৰিটা টাৰ্ম আমি পিয়াজেৰ থিওৰিৰ পৰা পঢ়িবলৈ পাওঁ স্কিমা হৈছে দ্য মেন্টেল মডেল আমাৰ মাইণ্ডত অলৰেডি যি আছে আমি ৰাষ্ট্ৰী ঘৰৰ কুকুৰটোক আমি কুকুৰ বুলি জানো ডগ বুলি জানো সেইটো আমাৰ এটা স্কিমা মেন্টেল মডেল যেতিয়া আমি ওলাই গলো আমি বেলেগ ধৰণৰ এটা কুকুৰ দেখিবলৈ পালো তাকো আমি কুকুৰ বুলি চিনি পালো সো আমি স্কিমাৰ লগত ৰিলেট কৰিলো আৰু ৰাস্তাত থকা কুকুৰটোও যে এটা কুকুৰ যদিও দেখাত অলপ বেলেগ সো আমি এটা নতুন ইনফৰমেশ্যনো পালো হয়নে এডিং নিউ ইনফৰমেশ্যন আমি নতুন ইনফৰমেশ্যন এটা পালো সেইটো আমাৰ অলৰেডি যি এক্সিস্টিং স্কিমা আছিল তাত আমি জোৰা দিলো ঠিক এডিং নিউ ইনফৰমেশ্যন দিস ইজ ইনফৰমেশ্যন বা হেতু এক্সপেৰিয়েন্সও হ'ব পাৰে কেতিয়াবা নিউ ইনফৰমেশ্যন অৰ এক্সপেৰিয়েন্স ইনটু এক্সিস্টিং স্কিমা দ্যাট ইজ এছিমিলেশ্যন তাৰ পিছত কেতিয়াবা কি হ'ল আমি গৰু এটা ৰাস্তাত দেখিলো গৰুটো ৰাস্তাত দেখাৰ পিছত কি হৈ গ'ল সেই গৰুটোকো চাৰিখন ঠেং দেখা পাই কিনে গৰুটোকো মই কুকুৰ বুলি ক'লো মোৰ ভুল হ'ল সো মোক ডাঙৰে শিকাই দিব ডাঙৰে শিকাই দিয়াৰ পিছত মই গম পাম যে ও আচ্ছা প্ৰত্যেকটো চাৰিঠেঙীয়া জন্তুৱে কুকুৰ নহয় তাৰে কিছুমান বেলেগ এটা জন্তুও হ'ব পাৰে সো মোৰ যি স্কিমা আছিল এবাৰ মই কেৱল মাত্ৰ নতুন ইনফৰমেশ্যন যোগ দিয়া নাই মোৰ কমপ্লিট স্কিমাটো যিটো মোৰ থিংকিং আছিল স্কিমাটোৱে মই মডিফাই কৰি পেলালো কিছু ডেভেলপ কৰি পেলালো ঠিক আছে মডিফাই দ্য স্কিমা এইটোক এই প্ৰসেসটোক কোৱা হ'ব একমোডেশ্যন অলপ এডভান্স এছিমিলেশ্যনতকে অলপ এডভান্স প্ৰসেস নেক্সট ইকুইলিব্ৰিয়াম কেতিয়া হ'ব ইকুইলিব্ৰিয়াম হ'ব এতিয়া মই যদি ৰাস্তাত গৰুটো কুকুৰ বুলি ক'লো মোক কোনোবাই শিকাই দিলে যে এইটো কুকুৰ নহয় এইটো এটা বেলেগ জন্তু গৰু মই কনভিন্স নহব পাৰো মই কনভিন্স নহওঁতে মোৰ মনত খুদনি লাগি থাকিব সিম্পল এটা প্ৰশ্ন আমি পাইছো প্ৰশ্নত
টিচাৰজনে এক্সপ্লেইন কৰিছে কেতিয়াবা আমি ষ্টুডেণ্টসকলে কনভিন্স নহওঁ এইটো অলপ বেলেগ ধৰণে বুজালে ভাল আছিল নেকি বুজি পোৱা নাই দেখোন তেতিয়া আমি এটা ইকুইলিব্ৰিয়ামৰ ষ্টেটত নাথাকো চ' আমাৰ স্কিমাটো ভালকে মডিফাই হোৱা নাই কিন্তু এজন টিচাৰে যদি ধুনীয়াকে বুজাই দিয়ে কি হ'ব আমি ছেটিছফাইড ফিল কৰিম এতিয়াহে বুজি পালো সেই ফিলটো আহিব দ্যাট ইজ দ্য ইকুইলিব্ৰিয়াম পইণ্ট ঠিক আছে চ' ইকুইলিব্ৰিয়াম কি হয় বুজি পালো ইকুইলিব্ৰিয়ামটো এটা বেলেঞ্চ পইণ্ট হয় কি পইণ্ট এটা বেলেঞ্চ পইণ্ট ক্লিয়াৰ লাষ্টত আহিব আৰু লাৰ্ণিঙৰ ক্ষেত্ৰত এজ এ টিচাৰ সদায় আমি ষ্টুডেণ্টৰ যাতে ইকুইলিব্ৰিয়াম পইণ্টত থাকক মানে বেলেঞ্চ হৈ থাকক তাহাঁতৰ যিখিনি ডাউট আছে সেইখিনি ইমান এনেকে আমি বুজাওঁ যাতে তাহাঁতে ইকুইলিব্ৰিয়াম সেই এতিয়াহে বুজি পালো সেই ফিলটো যাতে পায় ঠিক আছে চ' দিছ ইজ অল এবাউট তো ইয়াত তাই এছিমিলেশ্যনটো ইউজ কৰিছে নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়ো ইন পিয়াজেছ থিয়ৰী what process describe an infant's action when she changes the way she holds her hand as she reaches for round object as opposed to square ones so তাইক কিছুমান স্কুৱেৰ অবজেক্ট ধৰিবলৈ দিলো এই ধৰণৰ স্কুৱেৰ বৰ্গাকৃতিৰ বস্তু এটা তাইক মই গ্ৰাস্প কৰিব দিলো ধৰিব দিলো হাতেদি আৰু কেতিয়াবা মই ৰাউণ্ড অবজেক্ট এটা বল এটা ধৰিব দিলো বা মই নতুনকে এটা লগাই দিছো যে মই ষ্টিক এটা লাঠি এডাল ধৰিব দিছো চ' তাই সৰু লাঠি বা কলম এটা ধৰিব দিছো তাই স্কুৱেৰ অবজেক্টটো ধৰোতে যি ধৰণে ধৰিব যাব আমি যদি হাতখন কম্পেয়াৰ কৰো বা লাঠি এডাল পাতল লাঠি এডাল ধৰোতে আমি কেতিয়াবা দুটা আঙুলিৰ টিপটো ব্যৱহাৰ কৰিম যি ধৰণে ধৰিব যাম ৰাউণ্ড অবজেক্টটো ধৰোতে আমি বেলেগ ধৰণে ধৰিব যাম সৰু ইনফেণ্ট কেঁচুৱা ছোৱালীজনী প্ৰথমতে স্কুৱেৰ অবজেক্টটো ধৰিবলৈ শিকিছিলে পিছত তাই ৰাউণ্ড অবজেক্টটো ধৰিবলৈ আৰম্ভ কৰিলে বেলেগ এটা অবজেক্ট যেতিয়া ৰাউণ্ড অবজেক্টটো তাই ধৰিব যায় she changes the way she holds তাই স্কুৱেৰ অবজেক্টটো ধৰোতে যি ধৰণে ধৰিব গৈছিল আঙুলিকেইটা বেছি ব্যৱহাৰ কৰিব ৰাউণ্ড অবজেক্টটো ধৰোতে হয়তো হাতৰ তলুৱাখন বেছি ব্যৱহাৰ কৰিব চ' তাই ৱেটো অলপ চেঞ্জ কৰি দিলে কি হ'ব এই প্ৰচেছটো কি হ'ব যদি আমি গোটেইকেইটা চাওঁ ইজ ইট স্কিমা হ'ব নোৱাৰে স্কিমা এটা কি হয় মেণ্টেল মডেল যে আমাৰ ব্ৰেইনত অলৰেডি এক্সিষ্টিং কি থট আছে ইণ্টাৰ ছাবজেক্টিভিটি আমি ডাইৰেক্টলি পোৱা নাই কণ্ডিশ্যনিংটো বিহেভিয়াৰিজমৰ পৰা আহে দিছ ইজ অলছ' নট এইটো হ'ব একমডেশ্যন অলপ আগত আমি ডিছকাছ কৰিলো একমডেশ্যন কি আছে চেঞ্জিং দ্য এক্সিষ্টিং স্কিমা স্কুৱেৰ অবজেক্ট এটা আমি ধৰিব যাওঁ এনেকে হাতখন ব্যৱহাৰ কৰোঁ কিবা এটা প্ৰকাৰে যেতিয়া ৰাউণ্ড অবজেক্টটো ধৰিব গৈছিলো আমি দেখিছো যে স্কুৱেৰ অবজেক্টটো ধৰাতকে অলপ বেলেগ ধৰণে ধৰিলে বেছি ভাল দেখোন চ' মোৰ যি থট আছিল যে বস্তু এটা কেনেকে ধৰিব লাগে ৰাউণ্ড অবজেক্টৰ ক্ষেত্ৰত সেই থটটো আমি চেঞ্জ কৰিম পিছত যদি মোক লাঠি এডাল ধৰিব দিয়ে বা কলম এটা ধৰিব দিয়ে তেতিয়া মই দুটা আঙুলি ব্যৱহাৰ কৰিম সৰু লাঠি এডাল হ'লে আৰু মই কি কৰি আছো চেঞ্জ কৰি আছো মোৰ যিটো থিংকিং আছিল কেনেকে ধৰিব লাগে সেইটো মই মডিফাই কৰি আছো চ' দিছ ইজ একমডেশ্যন ক্লিয়াৰ নেক্সট one of the main characteristic of pre-operational thought according to Jean Piaget is dash which refers to the tendency to focus on one aspect of a situation and neglect the others suppose ঠিক আছে চাগে টাইপিঙত অলপমান ৰৈ গ'ল চ' প্ৰি অপাৰেশ্যনেল থট পিয়াজে আকৌ কি কৰিছিল গোটেই ষ্টেজেছ অফ ডেভেলপমেণ্টক চাৰিটা ভাগত ভাগ কৰিছিল প্ৰথমতে আমাৰ সেন্সৰি মটৰ ষ্টেজ আহিছিল ছেকেণ্ড আমাৰ প্ৰি অপাৰেশ্যনেল থটছ আহিছিল তাৰপিছত আমাৰ কংক্ৰিট অপাৰেশ্যনেল থট এণ্ড ফাইনেলি আমাৰ লগত ফৰ্মেল অপাৰেশ্যনেল থট আহিছিল ৰাইট চ' আমাক সুধিছে যে প্ৰি অপাৰেশ্যনেল থটত কি কি ঘটে যদি আমি মনত পেলাওঁ আমাৰ প্ৰি অপাৰেশ্যনেল থটত ট্ৰু লজিক ডেভেলপ নহয় ঠিক আছে যদি ট্ৰু লজিক ডেভেলপ নহয় তাত কি আহিব চেন্ট্ৰেশ্যন আহিব চেন্ট্ৰেশ্যন মানে কি অপজিট অফ কনজাৰভেশ্যন কংক্ৰিট অপাৰেশ্যনত আমি পঢ়িছিলো ইয়াত কনজাৰভেশ্যন চিৰিয়েশ্যন আৰু ক্লাছিফিকেশ্যন ডেভেলপ হয় ঠিক আছে এই কনজাৰভেশ্যনৰ অপজিটটো হৈছে চেন্ট্ৰেশ্যন তাৰ মানে কি যে এটা গিলাচ আছে গিলাচটো এনেকে ওখ তাত ভৰ্তি পানী আছে পিছত মই সেই পানীখিনি এটা বহল পাত্ৰত ট্ৰান্সফাৰ কৰি দিলো ইয়াত পানীখিনি হাইটটো কমি গৈছে সৰু ছোৱালী এজনে প্ৰি অপাৰেশ্যনেল ষ্টেজ 2 পৰা 7 বছৰ ইমান বয়সৰ সৰু ছোৱালী এজনীক যদি মই সুধো বা ল'ৰা এটাক যদি সুধো সি ক'ব যে গিলাচটোত বেছি পানী আছে
কিহৰ কাৰণে? কাৰণ তাৰ থিংকিংটো ওৱান ডাইৰেকশ্যনেল, এটা এছপেক্টৰ পৰাহে সি ভাবিব পাৰে। দিছ ইজ কল্ড চেন্ট্ৰেশ্যন। যেতিয়া সি প্ৰি অপাৰেশ্যনৰ পৰা কংক্ৰিট অপাৰেশ্যনলৈকে আহিব, ডাঙৰ হ'ব অলপমান, তেতিয়া এক ছেকেণ্ড দেই, অ'কে। চ' মই কি কৈ আছিলো যে প্ৰি অপাৰেশ্যনৰ পৰা যেতিয়া কংক্ৰিট অপাৰেশ্যনত আহিব, তেতিয়া কনজাৰভেশ্যন অফ থট, মানে এইটো গিলাচত আৰু এইটো গিলাচত ছেম পানী আছে বুলি গম পোৱা হ'ব। বাট যিহেতু বৰ্তমান প্ৰি অপাৰেশ্যনত আছে, বৰ্তমান চেন্ট্ৰেশ্যন। ঠিক আছে, চ' এইখন স্ক্ৰীনশ্বট এটা লৈ থৈ দিব পাৰে। চ' তোমালোকৰ কাৰণে, আপোনালোকৰ কাৰণে এইখন মই বনাইছো যাতে পিয়াজেৰ গোটেইখিনি ষ্টেজেছ এটা শ্লাইডত কভাৰ হৈ যায়, ৰিভিজনৰ কাৰণে যাতে হেল্পফুল হয়। প্ৰি অপাৰেশ্যনেলৰ যদি আমি অকণমান চাই লওঁ কি কি আছে ইয়াতে, যে প্ৰথম কথা চিম্বলিক থিংকিং ডেভেলপ হয়। চিম্বলিক থিংকিং মানে লেংগুৱেজ। লেংগুৱেজটো কি হয়? এটা পাৰ্ট অফ চিম্বলিক থিংকিং। লেংগুৱেজত কি হৈছে যে এপলটো দেখাত বেলেগ, খাওঁতে বেলেগ, লিখোতে আমি এনেকে লিখিছো, এটা চিম্বলৰ জৰিয়তে লিখিছো। ট্ৰু লজিক ডাজ নট ডেভেলপ। ইয়াত লজিক যিটো থাকে সেইটো ট্ৰু লজিক নহয়। ৰেপিড গ্ৰথ ইন লেংগুৱেজ, মেমৰি আৰু ইমাজিনেশ্যন। সেইকাৰণে এই সময়খিনিত লেংগুৱেজ আমি শুনাব লাগে, লেংগুৱেজ ৰিচ এনভাইৰনমেণ্টত আমি এক্সপিৰিয়েঞ্চ কৰাব দিব লাগে। ইমেজিনেশ্যন, গল্প কাহিনী এইবোৰ যিহেতু কোৱা হয় কাৰণ ইমেজিনেশ্যন ডেভেলপ হয়। থট, ইগ'চেন্ট্ৰিক থট থাকে, নিজৰটোহে ভাবিব পাৰে, এটা এছপেক্টত ভাবিব পাৰে। চেন্ট্ৰেশ্যন যিটো ক'লো, এটা এছপেক্টত ভাবিব পাৰে, ওখ গিলাচটোত পানী বেছি আছে বুলি কৈছে। এনিমিজম, এইটো বাৰে বাৰে প্ৰশ্ন আহে। এনিমিজম কি হয়? যে জড় বস্তু এটাক সি জীৱ বুলি ভাবে। সি দৌৰি আহি আছিল, বিচনাখনত খুন্দা খালে, মাকে কি কৰিব? বিচনাখনক মাৰিব, সেই বদমাছ বিচনা, বদমাছ বিচনা। ঠিক আছে, বা জড় বেলেগ বেলেগ এক্সাম্পল হ'ব পাৰে। প্ৰত্যেকটো জড় বস্তুক সি জীৱ আছে বুলি ভাবি লয়। ইৰিভাৰ্চিবিলিটি, এতিয়া 5ৰ লগত 3 যোগ কৰিলে মই 8 পাওঁ, তো 8ৰ পৰা 3 বিয়োগ কৰিলেতো মই 5এই পাম। এই থটটো তেওঁলোকৰ নাহে, উল্টা থটটো নাহে। ট্ৰান্সডাক্টিভ ৰিজনিং থাকে। হোৱাট ইজ ট্ৰান্সডাক্টিভ ৰিজনিং? ইৰৰিলেভেণ্ট ইনচিডেণ্টসমূহ কানেক্ট কৰাটো। তাৰমানে মই আজি বেয়া, সেইকাৰণে বৰষুণ দিলে। কয় নহয়, তই আজি গা ধোৱা নাই, সেইকাৰণে অমুক বস্তু এটা হৈছে। তই আজি গা ধোৱা নাই, সেইকাৰণে বাহিৰত ওলাই যাওঁতে পিছল খাই পৰিছ। চ' গা নোধোৱা আৰু পিছল খাই পৰা দুইটাৰ মাজত কোনো ৰিলেশ্যন নাই। কিন্তু সৰু ল'ৰাটোক মাকে বুজাইছে, তই আজি যে গা ধোৱা নাছিলি, ভগৱানক সেৱা কৰি যোৱা নাছিলি, সেইকাৰণে ৰাস্তাত যাওঁতে তই পিছল খাই পৰিছ। দিছ ইজ হোৱাট ইৰৰিলেভেণ্ট, মানে কানেকশ্যন নথকা দুটা বস্তু, বাট তাহাঁতে সেই দুটা বস্তু কানেক্ট কৰাইছে। দিছ ইজ ট্ৰান্সডাক্টিভ ৰিজনিং, পাৰ্ট অফ প্ৰি অপাৰেশ্যনেল থট। বাকীকেইটা আমি পঢ়িম, যেনেকে যেনেকে প্ৰশ্ন পাই যাম আমি পঢ়ি যাম। ঠিক আছে, মূলতঃ প্ৰি অপাৰেশ্যনত এইখিনি আছিল। নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো। কি কৈছে? 4-year-old Aparna says the button is alive because it helps tie her shirt together. Button, বুটামটো, চাৰ্টৰ বুটামটো alive, জীৱিত বুলি কৈছে, কাৰণ বুটামটোৱে কি কৰি আছে? তাইৰ চাৰ্টটোক ধৰি ৰাখিছে। ঠিক আছে, অলপ আগত যিটো ডিছকাছ কৰিলো, একৰ্ডিং টু জিন পিয়াজে হাৰ থিংকিং ইজ কেৰেক্টাৰাইজ বাই, চ' তাইৰ থিংকিংটো কি? তাইৰ থিংকিংটো এনিমিষ্টিক থিংকিং, জড় বস্তু এটাক জীৱ বুলি ভাবি লৈছে। According to Jean Piaget, a child who believes that water, when poured from one container to another container, loses the quantity depending on the shape of the second container. ইয়াত হাইট বেছি আছিল, ইয়াত ঢালাৰ লগে লগে পানীখিনি এনেকুৱা হৈ যাব, কোৱান্টিটি কমি যাব বুলি ভাবি লৈছে ন। চ' তাইৰ কি প্ৰব্লেম আছে? তাইৰ চেন্ট্ৰেশ্যন থট আছে, এটা এছপেক্টতহে ভাবিছে। আৰু কি প্ৰব্লেম আছে? যে কনজাৰভেশ্যন অফ আইটেমছ বা কনজাৰভেশ্যন অফ থিংছ ইজ নট ডেভেলপড। হি হেজ নট এটেইনড কনজাৰভেশ্যন। চেন্ট্ৰেশ্যনৰ অপজিটটো কনজাৰভেশ্যন। হি হেজ নট মাষ্টাৰ্ড অবজেক্ট পাৰ্মানেন্স, এয়াও নহয়। অবজেক্ট পাৰ্মানেন্সটো কেতিয়া থাকে? চেঞ্চৰি মটৰ ষ্টেজত থাকে, আটাইতকৈ সৰুটোত থাকে। লিমিটেড টু থিংকিং ডিউ টু এনিমিজম, জড়ক জীৱ বুলি ভাবিছে, সেইটোও নহয়। ঠিক আছে, চিৰিয়েশ্যনৰ কনচেপ্টটো নহয়। চিৰিয়েশ্যন কোনটো হয়? এই যে ডাঙৰৰ পৰা সৰুলৈ সজোৱা, সৰুৰ পৰা ডাঙৰলৈ সজোৱা, এটা চিৰিয়েলি সজাব দিয়ে নহয়, দিছ ইজ চিৰিয়েশ্যন। ইয়াত কনজাৰভেশ্যন এটেইন কৰা নাই। কোনটো ষ্টেজত আছে? প্ৰি অপাৰেশ্যনেল ষ্টেজত আছে। নেক্সট প্ৰশ্ন।
4-year-old Ria cannot take into consideration the height and width of two beakers at the same time while pouring the same amount of water into tall and wide beaker. যেহেতু তাই সেম আগৰ নিচিনা তাই হাইট এণ্ড উইথ এইবিলাক কনচিডাৰ কৰিব নোৱাৰে সেম পানীত ন যে কি হয় কি নহয় আৰু তাই 4 ইয়াৰ্ছতো আছে দ্যাট মিন্স ট্ৰু তাইৰ চেন্ট্ৰেশ্যন অহা নাই এতিয়াও ট্ৰু ষ্টেটমেণ্ট কাৰণ তাই 4 ইয়াৰ্ছত আছে প্ৰি অপাৰেশ্যনেলৰ বছৰটো কিমান 2 পৰা 7 বছৰ Ria is at pre-operational stage of cognitive development as per Jean Piaget. This statement is also true. So both are true and both are related. So option A, R is the correct explanation of A. Hitor logot ami jam. Next. Rina, a 5-year-old girl, believes that taller glass, same proshno repeat hoye ase, has more milk than a shorter one after pouring the same quantity of milk. As per Jean Piaget's theory, this represents taller glass, ukho glass eta বেশি পানী আছে দেন আ শর্টার গ্লাস ঠিক আছে সো তাইৰ প্ৰবলেম কি ডিফিকাল্টি ইন ডিচেন্ট্ৰেশ্যন হ'ব ডিচেন্ট্ৰেশ্যন এতিয়াও অহা নাই মানে কনজাৰভেশ্যন অফ থট এতিয়াও অহা নাই নেক্সট প্ৰশ্ন according to Jean Piaget children in concrete operational stage can think logically but have difficulty in so next stage লৈকে আমি আহিলো সেন্সৰি মটৰৰ পিছত কোনটো ষ্টেজ আহিছিল প্ৰি অপাৰেশ্যনেল আহিছিল হয়নে প্ৰি অপাৰেশ্যনেলৰ পিছত এবাৰ আমি আহিলো কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত ঠিক আছে কনক্ৰিট কংক্ৰিট ঠিক আছে কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত এবাৰ আমি আহি পালো কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত কি হয় প্ৰি অপাৰেশ্যনত আমি কৈছিলো ট্ৰু লজিক ডেভেলপ নহয় ইয়াত ট্ৰু লজিক ডেভেলপ হ'ব লগতে ইয়াত কি থাকিব থিংকিং বিলাক লজিকেল অৰ্গানাইজ থিংকিং হ'ব আমি ক'লোৱে অলপ আগত কনজাৰভেশ্যন তাৰপিছত ক্লাছিফিকেশ্যন চিৰিয়েশ্যন এইবিলাক ডেভেলপ হ'ব বুলি ক'লো ঠিক আছে আৰু যি থিংকিং আছে আগতে ইগোচেন্ট্ৰিক থিংকিং আছিল প্ৰি অপাৰেশ্যনত এটা এছপেক্টৰ পৰা বস্তুবোৰ ভাবিছিল থিংকিংটো এতিয়া লেছ ইগোচেন্ট্ৰিক হ'ব সেই ইগোচেন্ট্ৰিজমটো কমিব আৰু লগতে ডিচেন্ট্ৰেশ্যন আহিব ডিচেন্ট্ৰেশ্যন ইজ সিম্পল চেন্ট্ৰেশ্যনৰ অপজিট ডিচেন্ট্ৰেশ্যন বা কনজাৰভেশ্যন হ'ব সো এইখিনি কংক্ৰিট অপাৰেশ্যনেলৰ ক্যাৰেক্টাৰিষ্টিক ইয়াত যদি আমি চাওঁ according to Jean Piaget children in concrete operational stage can think logically but have difficulty in তাহাঁতৰ কি প্ৰবলেম আহে symbolic representation তেওঁলোকৰ থাকে নে থাকে কাৰণ symbolic representation প্ৰি অপাৰেশ্যনেলৰ পৰাই ষ্টাৰ্ট হৈ যায় কনজাৰভেশ্যন থাকে নে কনজাৰভেশ্যনো থাকে এয়া আমি পঢ়িছো কনজাৰভেশ্যন ক্লাছিফিকেশ্যন চিৰিয়েশ্যনো থাকে যেটো নাথাকে সেয়া হৈছে হাইপোথেটিকো ডিডাক্টিভ ৰিজনিং বা এবষ্ট্ৰাক্ট থিংকিং বুলি আমি ক'ব পাৰো যেটো ডেভেলপ হ'ব আমাৰ নেক্সট ষ্টেজ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত এটো ডেভেলপ হ'ব বৰ্তমান কংক্ৰিটত এটো নাই ঠিক আছে সো কংক্ৰিটৰ আমি চাই ল'ব পাৰো এইখিনি আমাৰ কংক্ৰিটৰ স্ক্ৰিনশ্বট আমি লৈ থৈছিলো এইটো অকন ৰিভাইজ কৰি গলে হল মনত থাকি যাব তেতিয়া পৰীক্ষাত কনফিউজ নালাগে নেক্সট প্ৰশ্ন A 5-year-old child given 10 pebbles 10টা শিলগুটি দিলো places them in different formation she counts them repeatedly so তাইক 10টা মই শিল দিলো তাই শিল 10টা এবাৰ এই ধৰণে ৰাখিলে ঠিক আছে 1 2 3 4 5 6 7 8 9 10 এবাৰ তাই এই ধৰণে ৰাখিলে 4 7 8 9 10 সো মাটিত যেতিয়া ৰাখিব 10টা এটো ইমান জায়গা আগৰি আছে বাট এইটো ফৰ্মেশনত ইমান জায়গা আগৰি আছে তাই কনফিউজ হৈ গৈছে আৰে শিলগুটি কমিল কেনেকে তাই বাৰে বাৰে কাউন্ট কৰি চাইছে কগনিটিভ স্কিমা এটেইনিং তাইৰ কি প্ৰবলেম চলি আছে কি পাৰা নাই তাই কনজাৰভেশ্যন অফ নাম্বাৰছৰ থট আহা নাই তাই সেইকাৰণে ভাবি আছে যে কমি কেনেকে গ'ল ইয়াৰ পৰা ইয়াতে সেইকাৰণে বাৰে বাৰে কাউন্ট কৰি মিলাই চাইছে ইজ ইট ক্লিয়াৰ ঠিক আছে নেক্সট আকৌ a 5-year-old child is shown 16 flowers তাইক 16টা আমি ফুল দেখুৱালো 4 red and 12 blue 4টা ৰঙা ফুল আৰু 12টা নীলা ফুল when asked whether there are more blue flowers or flowers তাই খুদিছে কি ভালকে আমি চাব লাগিব এটো খুদা নাই যে নীলা ফুল বেছি আছে নে ৰঙা ফুল বেছি আছে খুদা নাই আমি তা খুদিছো যে ব্লু ফ্লাৱাৰ বেছি আছে নে অনলি ফ্লাৱাৰ বেছি আছে
ঠিক আছে, আমি সোধা নাই যে ব্লু বেছি আছে নে ৰেড বেছি আছে, আমি সুধিছো ব্লু ফ্লাৱাৰ বেছি আছে নে অনলি ফ্লাৱাৰ বেছি আছে। সাধাৰণ মানুহে কৈ দিব যে ব্লু ফ্লাৱাৰ কেইটা আছে, বোলে 12টা আছে, আৰু অনলি ফ্লাৱাৰ কেইটা আছে, 16টা আছে। কিন্তু তাই ভুলকে ক'লে, দ্য চাইল্ড সেজ মোৰ ব্লু ফ্লাৱাৰ্ছ। চাইল্ডজনে ভুলকে কৈ দিলে, চাইল্ডজনে অকল এই 12 আৰু 4টোহে কম্পেয়াৰ কৰিলে, চাইল্ডজনে ভুলকে কৈ দিলে, ব্লু ফ্লাৱাৰ বেছি আছে বুলি কৈছে। চ' তাইৰ প্ৰব্লেম কি? তাইৰ প্ৰব্লেম হৈছে কি, এই যে ফ্লাৱাৰ এই কেটেগৰীটোৰ ভিতৰতেই যে ব্লু ফ্লাৱাৰো আহিব, ৰেড ফ্লাৱাৰো আহিব, তাই সেইটো ধৰিবই নোৱাৰিলে। ঠিক আছে, চ' তাইৰ প্ৰব্লেমটো ক'ত আছে? তাইৰ প্ৰব্লেম আছে ক্লাছিফিকেশ্যনত। ক্লাছিফিকেশ্যন কি? এটা ডাঙৰ গ্ৰুপৰ ভিতৰত সৰু সৰু বস্তুবোৰ যে সোমাই থাকে, সেইটো যে অড নাম্বাৰ্ছ বিলাক ওলোৱা, ইভেন নাম্বাৰ্ছ বিলাক ওলোৱা নাম্বাৰৰ পৰা, সেইটো ক্লাছিফিকেশ্যন। তো এই ফ্লাৱাৰ কেটেগৰীৰ ভিতৰতে যে ব্লু আছে ৰেড আছে, সেইটো তাই ধৰিবই নোৱাৰিলে, সেইকাৰণে তাই ভুলকে কৈ দিলে ব্লু বেছি আছে বুলি কৈ দিছে। ঠিক আছে, চ' তাইৰ প্ৰব্লেমটো কি? দ্য ৰিজন that the child has not mastered hierarchical classification. ফ্লাৱাৰৰ ভিতৰতে যে ব্লু আহিব, সেইটোত মাষ্টাৰ তাই কৰা নাই। কোনটো ষ্টেজত আছে? প্ৰি অপাৰেশ্যনেলত থাকিব লাগিব। কাৰণ কংক্ৰিট অপাৰেশ্যনেলত ক্লাছিফিকেশ্যন, চিৰিয়েশ্যন, কনজাৰ্ভেশ্যন আহি যায়। নেক্সট, Sarla, a 6-year-old, cannot do task of conservation and seriation. কেতিয়া নোৱাৰে? কনজাৰ্ভেশ্যন আৰু চিৰিয়েশ্যন কংক্ৰিট অপাৰেশ্যনত পাৰে, প্ৰি অপাৰেশ্যনত নোৱাৰে। Children in pre-operational stage have difficulty considering multiple aspects of a situation. Both statements are true and both are related. Correct explanation. Which of the following is not an educational implication of Jean Piaget's theory? Piaget theory কোনটো not বুলি কৈছে, এটা educational implication নহয়। পঢ়ি চাও। Using appropriate reward and punishment. Reward and punishmentৰ কথা সদায় ক'ত আহে? Behaviorismত আহে। Behaviorism, ঠিক আছে? আৰু Piaget's approach to কি? Constructivist approach. So this is not an educational implication. Piaget's theory গোটেই পঢ়িলেও কেতিয়াও সি ৰিৱাৰ্ড পানিছমেণ্টৰ কথা কয় বুলি আমি কেতিয়াও নাপাওঁ। আমি সেইটো বিহেভিয়াৰিজমতহে পাওঁ, কণ্ডিশ্যনিং সেইবিলাকত পাওঁ। ঠিক আছে, অপাৰেণ্ট কণ্ডিশ্যনিং, ক্লাছিকেল কণ্ডিশ্যনিং, তাতে আমি ৰিৱাৰ্ড পানিছমেণ্টৰ কথা পাওঁ। Sensitivity to children's readiness to learn. This is also right. Children যেতিয়া ৰেডি হ'ব, কগনিটিভ ডেভেলপমেণ্ট সিমানখিনি পাব, তেতিয়াহে আমি কিবা এটা বস্তু শিকাব পাৰিম। ইণ্ডিভিজুৱেলছ ডিফাৰেঞ্চ থাকে বুলিও কৈ গৈছে লাষ্টত পিয়াজে। ডিস্কভাৰী লাৰ্নিং কি হয়? পাৰ্ট অফ কনষ্ট্ৰাকটিভিজম, পিয়াজে হাইলি ছাপৰ্ট কৰে, বাট ৰিৱাৰ্ড পানিছমেণ্টৰ কথা পিয়াজে কেতিয়াও কোৱা নাই। Which of the following statement is not correct about Piaget's proposal about the sequence of stages? So Piaget আমাক কেইটামান stages দিছে, sensory motor, then there is pre-operational, then there is concrete operational, and finally we have formal operational. তাৰ ভিতৰত কোনটো কাৰেক্ট নহয় বুলি কৈছে? কৈছে কগনিটিভ ডেভেলপমেণ্ট ফলোজ এ ফিক্সড অৰ্ডাৰ। চ' এটা অৰ্ডাৰত যাব, দেট ইজ ৰাইট। কোনোবা কাৰোবাৰ অলপ সোনকালে আহিব, বাট এই চিকুৱেঞ্চটো ফ'ল' হ'বই। ডাইৰেক্টলি মানুহ এটা, সৰু ল'ৰা এটা ডাইৰেক্টলি হাইপথেটিকেল ৰিজনিং শিকিব নোৱাৰে, এটা অৰ্ডাৰ, এটা চিকুৱেঞ্চ ফ'ল' হ'ব। দিছ ইজ ৰাইট। আমাক নট কাৰেক্ট দিছে। ষ্টেজেছ কেন বি স্কিপড। আজি মই চেঞ্চুৰী মটৰত আছো, কাইলৈ বোলে ডাইৰেক্টলি কংক্ৰিট গুচি গ'লো। দিছ কেন নট বি ট্ৰু। দিছ ইজ দ্য আনচাৰ। ষ্টেজেছ আৰ ইউনিভাৰ্চেল। পৃথিৱীৰ যিকোনো ষ্টেজৰ শিশু এটা লোৱা, এই অৰ্ডাৰটো, এই চিকুৱেঞ্চটো ফ'ল' হ'বই। দিছ ইজ ইউনিভাৰ্চেল। খালি ডিফাৰেঞ্চেছ কি থাকিব পাৰে, যে কিবাই কৈ গৈছে, পিয়াজে কৈ গৈছে 0 to 2 years, ঠিক আছে। চ' মই কৈ আছিলো যে পিয়াজে কৈছে 0 পৰা 2 বছৰ, প্ৰি অপাৰেশ্যনত কৈছে 2 পৰা 7 বছৰ। ডিফাৰেঞ্চ এইটো যে কাৰোবাৰ 2 নহয় 3 পৰা 10 বছৰে হওক, বাট চিকুৱেঞ্চটো ফ'ল' হ'ব। অলপ বয়সৰ ইফাল সিফাল হ'বই, কাৰণ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আছে, বাট চিকুৱেঞ্চটো সদায় ফ'ল' হ'ব। কৈছে অল এছপেক্টছ অফ কগনিশ্যন চেঞ্জ ইন এন ইণ্টিগ্ৰেটেড মেনাৰ। কগনিশ্যনৰ যিবোৰ এছপেক্ট আছে, কি কি এছপেক্ট আমি পাইছোঁ এতিয়ালৈকে, যেনেকৈ কনজাৰ্ভেশ্যন, হয়নে, ক্লাছিফিকেশ্যন, চিৰিয়েশ্যন, তাৰপিছত ট্ৰান্সডাক্টিভ ৰিজনিং, মানে বহুত ধৰণৰ এইবিলাক এছপেক্ট, একোটা এছপেক্ট সকলোবোৰ ইণ্টিগ্ৰেটেড মেনাৰত চেঞ্জ হয়। দেট ইজ ৰাইট। এনেকুৱাটো নহয় যে আজি ল'ৰাজনে কনজাৰ্ভেশ্যন শিকিছে,
এসপ্তাহ কনজাৰভেশ্যন শিকিল, নেক্সট এসপ্তাহ ক্লাছিফিকেশ্যন, নেক্সট এসপ্তাহ চেৰিয়েশ্যন শিকিব, এনেকে নহয়, একেলগে ডেভেলপ হয়, ইণ্টিগ্ৰেটেড মেনাৰত ডেভেলপ হয়, ঠিক আছে। দিছ ইজ অলছ' ট্ৰু, বাট ষ্টেজেছ কেন নট বি স্কিপড। A major criticism of Jean Piaget's theory is his belief that all children progress through the same sequence of stages. So বহুতে এই যে পিয়াজে কৈছে যে এটা ফিক্সড সিকুৱেন্স অফ ষ্টেজত চিলড্ৰেন বিলাক যায়, সেইটো পিয়াজেক বহুতে ক্ৰিটিচাইজো কৰিছে। দিছ ইজ ৰাইট, ঠিক আছে, ক্ৰিটিচাইজো কৰিছে। কিহৰ কাৰণে ক্ৰিটিচাইজ কৰিছে? কাৰণ পিয়াজে ছ'চিঅ' কালচাৰেল ফেক্টৰ্ছ প্লে এন ইম্পৰ্টেণ্ট ৰ'ল ইন কগনিটিভ ডেভেলপমেণ্ট। পিয়াজে এই বস্তুটো ইগন'ৰ কৰিছিল। ছ'চিঅ' কালচাৰেল ফেক্টৰ, ভাইগটস্কিয়ে যিখিনি কৈছে, মানুহৰ লগত ইণ্টাৰেক্ট কৰি, ছ'চাইটিৰ মানুহখিনিৰ লগত, মোৰ নলেজেবল আদাৰৰ লগত, কালচাৰৰ পৰাও আমি বহুতখিনি শিকো, আৰু সেইখিনিও আমাক কগনিটিভ ডেভেলপমেণ্টত সহায় কৰে। এই ফেক্টৰটো পিয়াজে ইগন'ৰ কৰিছে, ঠিক আছে। চ' দিছ ষ্টেটমেণ্ট ইজ অলছ' ট্ৰু, আৰু both statements are true and also related. That's why option A is the right answer. Next প্রশ্ন, what is the major difference between Jean Piaget and Lev Vygotsky's theory? So অলপ আগত আমি ডিসকাস কৰিছে, ভাইগটস্কিয়ে সোসাইটি বা সোশিয়েল বা কালচাৰেল এইবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, এইবিলাকৰ পৰাও আমি শিকো বুলি কৈছে। পঢ়ি যাওঁ, Piaget emphasized language, Vygotsky emphasized biology. This is wrong. Actually পিয়াজেহে বায়োলজিক এমফাচাইজ কৰিছে, বায়োলজিকেল মেচিউৰেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে পিয়াজে, যে নিজে নিজে সেই বয়সটো আহিলে সেইখিনি কগনিটিভ ডেভেলপমেণ্ট হ'বই, ঠিক আছে। দিছ ইজ বায়োলজিকেল মেচিউৰেশ্যন। মানুহৰ লগত ইণ্টাৰেক্ট কৰক বা নকৰক, এইটো পিয়াজেই কৈছে, ভাইগটস্কিয়ে কোৱা নাই। ভাইগটস্কিয়েটো কৈছে যে যেতিয়া ছ'চাইটিৰ ভাল মানুহৰ লগত ইণ্টাৰেক্ট কৰিব, তেতিয়াহে তাৰ কগনিটিভ ডেভেলপমেণ্ট হ'ব। পিয়াজে ফ'কাছ অন ৰিৱাৰ্ডছ, ভাইগটস্কি অন পানিছমেণ্ট, both are wrong. পিয়াজে ভাইগটস্কি দুইজনে ৰিৱাৰ্ড পানিছমেণ্টৰ কথা কোৱা নাই। ভাইগটস্কি এমফাচাইজড কালচাৰ ইন কগনিটিভ ডেভেলপমেণ্ট, দিছ ইজ ৰাইট, ঠিক আছে। ভাইগটস্কিয়ে কৈছে কালচাৰেল টুলৰ পৰা, লেংগুৱেজ, কালচাৰ, ছ'চাইটিৰ পৰা আমি যি শিকো সেয়া আমাৰ কগনিটিভ ডেভেলপমেণ্টত প্ৰভাৱ পেলায়। পিয়াজে এমফাচাইজড লাৰ্নিং উইথ দ্য হেল্প অফ আদাৰ্ছ, দিছ ইজ অলছ' ৰং। ভাইগটস্কিয়েহে লাৰ্নিং উইথ দ্য হেল্প অফ আদাৰ, মানে মোৰ নলেজেবল আদাৰৰ কথা কৈছে, তাহাঁতৰ পৰা শিকে বা লাৰ্নিঙত সহায় কৰে বুলি কৈছে, বাট পিয়াজে কোৱা নাই। অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। Jean Piaget theory critiqued for proposing 4 stages of cognitive development, ঠিক আছে, this debate relates to. So Jean Piaget theory কি কৰিছে, যে আজি সেন্সৰি মোটৰ ডেভেলপ হ'ব, নেক্সট গৈ কেনে প্ৰি অপাৰেশ্যনেল ডেভেলপ হ'ব, নেক্সট কংক্ৰিট, নেক্সট ফৰ্মেল। সো এই ধৰণে জিন পিয়াজে আমাক কি কৰিছে, 4টা ষ্টেজেছ দিছে, ৰাইট। 4টা আমাক কি দিছে, 4টা আমাক ষ্টেজেছ দিছে। তো এই ষ্টেজেছ যে দিছে, তাৰ অৰ্থটো কি? তাৰ অৰ্থটো হৈছে যে জিন পিয়াজে কিহত গুৰুত্ব আৰোপ কৰিছে, জিন পিয়াজেৰ যি ডেভেলপমেণ্টেল থিয়ৰী, সেই ডেভেলপমেণ্টেল থিয়ৰীটো কেনেকুৱা হৈছে, এটাটো থাকে কণ্টিনিউৱাছ ডেভেলপমেণ্ট, আনটো হৈছে ডিসকণ্টিনিউৱাছ। ষ্টেজত দিছে মানে কি, দুইটা ষ্টেজৰ মাজত এটা এটা বেৰ আছে, এটা এটা বাউণ্ডাৰী এটা আছে, ছেপাৰেট কৰি ৰাখিছে দুইটা ষ্টেজক, ঠিক আছে। চ' দিছ ইজ ডিসকণ্টিনিউৱাছ ডেভেলপমেণ্ট পিয়াজেৰ যিটো। আৰু এটা টাইপ অফ ডেভেলপমেণ্ট থাকে, দেট ইজ কণ্টিনিউৱাছ ডেভেলপমেণ্ট। চ' এই ডিবেটটো কোনটো হয়, এই ডিবেটটো হৈছে কণ্টিনিউটি ভাৰ্চেছ ডিসকণ্টিনিউটি, কণ্টিনিউৱাছ ডেভেলপমেণ্ট ভাৰ্চেছ ডিসকণ্টিনিউৱাছ ডেভেলপমেণ্ট। পিছত পিয়াজে কৈ গৈছে যে যদিও ষ্টেজত দিছো, বাট ষ্টেজবিলাক এনেকুৱা নহয় যে পুৰা কংক্ৰিট বাউণ্ডাৰী থাকিব। পিছত কৈছে পিয়াজে মিলি থাকিব, বয়সৰ ইফাল সিফালেও হ'ব পাৰে, সেইবিলাক কৈছে। বাট একচুৱেলি যিহেতু ষ্টেজত দিছে, ষ্টেজ মানে সেইটো এটা ডিসকণ্টিনিউৱাছ প্ৰচেছ, ঠিক আছে। কণ্টিনিউটি ভাৰ্চেছ ডিসকণ্টিনিউৱাছ। নেচাৰ ভাৰ্চেছ নাৰ্চাৰটো ক'ত আহে, হেৰিডিটি ভাৰ্চেছ এনভাইৰনমেণ্টত আহে। চেনচিটিভ পিৰিয়ডটো ক্ৰিটিকেল পিৰিয়ডৰ লগত আহে, দিছ ইজ ডিফাৰেণ্ট, ঠিক আছে। ইনক্লুচিভ এডুকেশ্যন ইজ ডিফাৰেণ্ট, হিয়াৰ ইট ইজ কণ্টিনিউৱাছ ভাৰ্চেছ ডিসকণ্টিনিউৱাছ। জিন পিয়াজে সাজেষ্টেড দ্যাট, কি কৈছিল জিন পিয়াজে, চিলড্ৰেন থিংক এণ্ড লাৰ্ণ ডিফাৰেণ্টলি ফ্ৰম এডাল্টছ। চ' এডাল্টে যি ধৰণে চিন্তা কৰে, চিলড্ৰেনে বেলেগ ধৰণে চিন্তা কৰে বুলি কৈছে। হ'ব পাৰে এডাল্টে চিন্তা কৰোঁতে এবষ্ট্ৰাক্ট থিংকিং থাকিব, চিলড্ৰেনে চিন্তা কৰোঁতে এবষ্ট্ৰাক্ট থিংকিং নাথাকে। বেছি সৰু চিলড্ৰেন হ'লে ইগ'চেন্ট্ৰিজম থাকিব, ডিচেন্ট্ৰেশ্যন থাকিব,
সো বেলেগকে ভাবে, দ্যাটস ৰাইট। চিলড্ৰেন ফেচিলিটেটছ দ্য ডেভেলপমেণ্ট, কি লেংগুৱেজ ফেচিলিটেটছ দ্য ডেভেলপমেণ্ট অফ কগনিশ্যন। এইটো কোনে কৈছে? ভাইগটস্কিয়ে কৈছে। পিয়াজে লেংগুৱেজৰ কথা কোৱা নাই, পিয়াজে উল্টাকে কৈছে যে কগনিশ্যন প্ৰিচিডছ লেংগুৱেজ, আগত ব্ৰেইনৰ বিকাশ আহিব, সেই বিকশিত ব্ৰেইনতহে লেংগুৱেজ শিকিবলৈ সক্ষম হ'ব। বাট ভাইগটস্কিয়ে কৈছে যেতিয়া আমি লেংগুৱেজ শিকি যাওঁ তেতিয়া আমাৰ কগনিটিভ ডেভেলপমেণ্ট হৈ যায়। ঠিক আছে, so this is also wrong. Children's thinking is quantitatively different from adults. এইটোৰ ওপৰতো প্ৰশ্ন আহিছে যে চিলড্ৰেনে আৰু এডাল্টে যি ভাবে তাত কোৱান্টিটেটিভ ডিফাৰেঞ্চ আছে, মানে চিলড্ৰেনে কমকে ভাবে, এডাল্টে বহুত ভাবে। এই ষ্টেটমেণ্টটো ভুল হয়। ঠিক আছে, চিলড্ৰেন আৰু এডাল্ট দুয়োজনে সমানে ভাবে, কেৱল ভাবাৰ প্ৰচেছটো বেলেগ। চিলড্ৰেনে বেলেগ ধৰণে ভাবে, এডাল্টে বেলেগ ধৰণে ভাবে, বাট দ্যাট ডাজন্ট মিন কি চিলড্ৰেনে কমকে ভাবে। ঠিক আছে, চিলড্ৰেন আৰ বৰ্ন এজ ব্লেংক স্লেটছ, দিছ ষ্টেটমেণ্ট ইজ অলছ' ৰং। আগতেও আমি ডিছকাছ কৰিছোঁ, চিলড্ৰেনে হেৰিডিটিৰ পৰা কিছু বস্তুটো লৈ আহে। ঠিক আছে, কেতিয়াও তাহাঁতে ব্লেংক স্লেট নহয়, তাহাঁতৰ কিছু বস্তু লৈ আহে। থ্ৰু লাৰ্ণিং থ্ৰু এনভাইৰনমেণ্ট, আমি সেই যোনবোৰ হেৰিডিটিৰ পৰা লৈ আহিছোঁ তাহাঁতক আমি শ্বেপ দিওঁ। পেইণ্টিং এখন তাহাঁতৰ আঁকাই থাকে, পেইণ্টিংখনক আমি কালাৰহে দিওঁ কেৱল এনভাইৰনমেণ্টৰ জৰিয়তে। চ' দিছ ষ্টেটমেণ্ট ইজ অলছ' ৰং। ইয়াত আমি যাব লাগিব অপশ্যন এৰ লগত, চিলড্ৰেন আৰু এডাল্ট দুয়ো সমানেই ভাবে, কেৱল কি বেলেগ, ভাবাৰ প্ৰচেছটো বেলেগ, ৱে অফ থিংকিং ইজ ডিফাৰেণ্ট। দ্য কনচেপ্ট অফ কালেক্টিভ মনোলগ has been given by, এই কালেক্টিভ মনোলগ টাৰ্মটো আমাক কোনে দিছে? জিন পিয়াজে দিছে। কালেক্টিভ মনোলগ মানে কি? কেইবাটাও চিলড্ৰেনে ছাপ'জ প্ৰি অপাৰেশ্যনেল ষ্টেজত আছে, সৰু সৰু ল'ৰা ছোৱালী আছে, তাহাঁতে একেলগে খেলি আছে বা চেঞ্চৰি মটৰ ষ্টেজ মানত আছে, তাহাঁতে একেলগে খেলি আছে, একেলগে খেলোতে ইও কিবা মাতবোল কৰিছে, ইও কিবা কৰিছে, ইও কিবা কৰিছে, ইও কিবা কৰিছে, কিন্তু তাহাঁতৰ প্ৰপাৰ লেংগুৱেজ নহয় যে বলটো মোক দিয়া, বেটখন মই ধৰিছো, এইবিলাক প্ৰপাৰ লেংগুৱেজ নহয়। কি কৈছে তাহাঁতেহে বুজিছে বুলি যে কওঁ, ইহঁতে কি কয় চাইনিজ ভাষা কয়, সৰু ল'ৰা ছোৱালীবিলাকক যে আমি কওঁ তাহাঁতেহে বুজে, আমি দেখোন একো বুজিয়ে পোৱা নাই। That's collective monologue. ইও কিবা ক'ব, ইও ক'ব, ইও ক'ব, ইও ক'ব, বাট these are monologue. নিজে কয় নিজে বুজি পায়, আৰু আমিতো বুজিয়ে নাপাওঁ কি কয় সৰু ল'ৰা ছোৱালীয়ে। ঠিক আছে, দিছ ইজ monologue, প্ৰপাৰ ফৰ্ম অফ লেংগুৱেজ নহয় যিটো আমাৰ ছ'চাইটিত চলি থাকে। চ' কালেক্টিভ মনোলগৰ ডেফিনিশ্যন কি? এ ফৰ্ম অফ ইগ'চেন্ট্ৰিক মানে কি? নিজৰটোহে নিজেহে বুজি পায়। আনছ'চিয়েলাইজ স্পীচ, ছ'চাইটিত যিটো লেংগুৱেজ চলি আছে সেইটো নহয়। ইন চিলড্ৰেন talk among themselves without apparently communicating with each other in a meaningful way. তাহাঁতে যে ইও কিবা কৈছে, ঠিক আছে, ইও কিবা কৈছে, ইও কৈছে, ইও কৈছে, ইও কৈছে, বাট তাহাঁতে সেইবোৰে একো মিনিং কনভে কৰা নাই। ক্লিয়াৰ হৈছে? দিছ ইজ কালেক্টিভ মনোলগ, জিন পিয়াজে। Which of the following correctly specifies the major differences between Jean Piaget and Lev Vygotsky? So অলপ আগত আমি ডিছকাছ কৰিছোৱে, ভাইগটস্কিয়ে লেংগুৱেজৰ ওপৰত, ছ'চিঅ' কালচাৰেলৰ ওপৰত, মোৰ নলেজেবলৰ আধাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে, পিয়াজে বায়'লজিকেল মেচিউৰেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অপশ্যনকেইটা যদি পঢ়ো, পিয়াজে এমফাচাইজ চাইল্ডছ ইণ্ডিপেণ্ডেণ্ট এফৰ্টছ। ইণ্ডিপেণ্ডেণ্ট এফৰ্ট মানে কি? যে বেলেগৰ পৰা হেল্প ল'ব লাগে, সেইটোত গুৰুত্ব আৰোপ কৰা নাই, নিজে নিজে শিকিব থ্ৰু বায়'লজিকেল মেচিউৰেশ্যন। ভাইগটস্কি এমফাচাইজ ছ'চিয়েল মেডিয়েশ্যন। কোৱাইট ৰাইট। বাকীকেইটা অপশ্যনো চাই যাওঁ। Piaget viewed children as active, independent beings. This is also right. Vygotsky controlled by environment. Piaget emphasized importance of language. This is not right. Piaget languageৰ ওপৰত গুৰুত্ব দিয়া নাই। Vygotsky emphasized biological side. This is not right. ঠিক আছে, এইটো ৰং বুজি পালো। Piaget self-guided talk. Vygotsky egocentrism. এইটো উল্টা হৈছে। This is also not right. Piaget আমাক ইগ'চেন্ট্ৰিজমৰ কথা কৈছে, ঠিক আছে, আৰু ভাইগটস্কিয়ে সেলফ গাইডেড টকৰ কথা আমাক কৈছে, সেলফ গাইডেড টক বা সেলফ ৰেগুলেটিং টক। ভাইগটস্কিয়ে যিটো সেলফ গাইডেড টকৰ কথা কৈছে তাক আমি প্ৰাইভেট স্পীচ বুলি জানো, প্ৰাইভেট স্পীচ, এণ্ড ইট ইজ এ পজিটিভ কনচেপ্ট। নিজৰ লগত নিজে শিশুৱে কথা পাতে নিজক ৰেগুলেট কৰিবলৈ। কিন্তু পিয়াজে যিটো ইগ'চেন্ট্ৰিক স্পীচৰ কথা কৈছে সেইটো এটা নেগেটিভ কনচেপ্ট। ঠিক আছে, চ' আমি ওপৰ দুটাৰ লগত যাব লাগিব, মোৰ এপ্ৰপ্ৰিয়েট হ'বগৈ ছ'চিয়েল মেডিয়েশ্যন, ছ'চাইটি কালচাৰ এইবিলাকৰ পৰা শিকে। ঠিক আছে,
আৰু ইয়াত কন্ট্ৰোলড বাই এনভাইৰনমেন্ট বুলি কৈছে ন কন্ট্ৰোলড বাই হৈ গলে কি হ'ব এটা পেসিভ প্ৰসেস হৈ যাব বাট পিয়াজে ভাইগটস্কি both supported constructivism দুইজনৰ মতে এক্টিভ প্ৰসেস কন্ট্ৰোল বুলি ক'লে পেসিভ কিন্তু এমফাসাইজ বুলি ক'লে ঠিক আছে সোসাইটিৰ ৰোলৰ গুৰুত্ব আৰোপ কৰিছো বাট কন্ট্ৰোল কোৱা নাই ক্লিয়াৰ ইজ অপশন এ ইজ দ্য ৰাইট আনসাৰ as per Jean Piaget's theory significant changes in cognitive thinking takes place through the process of cognitive thinking মই কিবা এটা আজি ভাবি আছো সেই চিন্তাটো মই চেঞ্জ কৰিব লাগে ৰাইট মই কিবা বেটাৰ ধৰণে কথাটো চিন্তা কৰিব লাগে কেতিয়া এইটো পসিবল হ'ব যেতিয়া টিচাৰ এজনে শিকাব আৰু টিচাৰ এজনে শিকালেও সেইটো পসিবল নহয় until and unless teacher can convince you ঠিক আছে টিচাৰ জনে কি কৰিব পাৰিব লাগিব কনভিন্স কৰিব পাৰিব লাগিব কেনেকৈ কনভিন্স কৰিব সি ধুনীয়াকৈ বুজাই বঢ়াই কেনে ব্ৰেইনত এতিয়াহে বুজি পালো এই ফিলটো দিব পাৰিব লাগিব দ্যাট ইজ ইকুইলিব্ৰিয়াম হলে সেই বেলেন্স পইণ্টটো আহি পাব আৰু আমাৰ কগনিটিভ থিংকিঙত চেঞ্জ আহিব নতুন বস্তু এটা আমি বুজি পাম শিকিম নেক্সট as per Jean Piaget's view private speech among children represents their so অলপ আগত আমি কথা পাতিছো পিয়াজেৰ যেটো প্ৰাইভেট স্পিচ আছিল that is a negative concept আৰু ভাইগটস্কিৰটো পজিটিভ কনসেপ্ট পিয়াজেৰ প্ৰাইভেট স্পিচটো কি এডভান্স থিংকিং হয় নেকি এডভান্স থিংকিং নহয় ইনএবিলিটি টু ৰেগুলেট देयर থটস নেগেটিভ পইণ্ট প্ৰবলেম সলভিং ষ্ট্ৰেটেজিও নহয় মেটা কগনিটিভ স্কিলো নহয় কি হয় ইনএবিলিটি টু ৰেগুলেট देयर থটস যেহেতু নিজৰ থিংকিংটো ৰেগুলেট কৰিব নোৱাৰি তেতিয়া ট্ৰু লজিক ডেভেলপ নহয় সেইকাৰণে নিজৰ লগত নিজে কিছুমান কথা পাতে ইগোসেন্ট্ৰিক কথা তাৰ কোনো মিনিংও নাই কামো নাই এইবোৰ নেক্সট in accordance with Piaget a teacher should give task requiring dash to students in age 7 to 11 years for working independently 7 to 11 years মানে concrete operational stage আছে তো তাক আমি কেনেকুৱা টাস্ক দিব লাগে হাইপোথেটিক্যাল ডিডাক্টিভ ৰিজনিং দিম নেকি এটোটো ফৰ্মেল অপাৰেশনাল ষ্টুডেন্টক আমি দিম 11 প্লাস ইয়ার্স ৰিভাৰ্সিবল থিংকিং আমি দিব পাৰো ঠিক আছে কাৰণ ৰিভাৰ্সিবল থিংকিং ডেভেলপ হৈ যায় কংক্ৰিট অপাৰেশনাল ষ্টেজত পেসিভ ইমিটেশন কেতিয়া থাকে সেন্সৰি মটৰ নকল কৰে বেলেগে ডাঙৰজনে হাঁহিছে ময়ো হাঁহি দিছো কেঁচুৱাবোৰে কৰে এইটো অবজেক্ট পাৰ্মানেন্স এটোও সেন্সৰি মটৰৰ কাম হয় সো ইয়াত ৰিভাৰ্সিবল থিংকিং আমি কৰিব লাগিব টাস্ক কেনেকুৱা দিম ৰিভাৰ্সিবল থিংকিং দিম যে 5ৰ লগত 3 যোগ কৰিলে 8 পালো তোমালোকে মিলাই চোৱাচোন 8ৰ পৰা 3 টো বিয়োগ কৰা 5 পোৱা নে নাই চোৱা বা বেলেগ কিবাও হ'ব পাৰে According to Piaget, at which stage do children begin to move from reflexive actions to intentional activity? So, এইটো কোনটো stage য'ত আৰম্ভণিতে ৰিফ্লেক্স একচনে কাম কৰে ৰিফ্লেক্স একচনে কাম কৰি আছে মানে কি থিংকিং ডেভেলপ হোৱাই নাই তাৰ পিছত গৈ ইন্টেনশনাল এক্টিভিটি তেওঁ যি কৰিব বিচাৰে মনৰ পৰা ভাবি কেনে কৰি আছে দিস ইজ সেন্সৰি মটৰ ষ্টেজ সৰু কেঁচুৱা এজনৰ আৰম্ভণিতে ইমান থিংকিং ডেভেলপ নহয় যি কৰে ৰিফ্লেক্স একচনৰ জৰিয়তে আমাৰ যি প্ৰতিক্ৰিয়া আছে প্ৰতিক্ৰিয়াৰ জৰিয়তে কৰে পিছত গৈ সি লাহে লাহে বুজা হয় জানা হয় তেতিয়া ইন্টেনশনাল এক্টিভিটি কৰে সি ভাবে এইটো কৰো ৰ এইটো কৰিলে এইটো হ'ব এতিয়া এইটো কৰো ৰ ঠিক আছে দিস ইজ সেন্সৰি মটৰ ষ্টেজ Jean Piaget's theory of cognitive development implicates that behavior should be conditioned using rewards and punishment আগতো ডিসকাস কৰিছো পিয়াজেৰ থিওৰিয়ে ৰিৱাৰ্ড পানিশমেন্টৰ কথা নকয় বিহেভিয়াৰিজমৰ কথা নকয় বিহেভিয়াৰিজমেহে ৰিৱাৰ্ড পানিশমেন্ট কন্ডিশনিং এইবোৰৰ কথা কয় concept should be taught in sequence of complex to simple শিকালে হি কনস্ট্ৰাকটিভিজম বা এক্টিভিটি বেসড লাৰ্নিঙৰ এগেইনষ্টত গুচি যাব progressive educationৰ এগেইনষ্টত গুচি যাব আমি সিম্পলৰ পৰা কমপ্লেক্সলৈকে সদায় যাব লাগে curriculum should be designed keeping children's age group and stage in mind this is right এই যে আমাক পিয়াজে stages বোৰ দি দিছে কিয় দিছে যাতে আমি কাৰিকুলাম ডিজাইন কৰোতে সেই কথাটো চিন্তা কৰো কেমিষ্ট্ৰিৰ atoms and molecules যেতিয়া পঢ়াম এতিয়া atoms and molecules আমি দেখা নাপাও সো হেতু আমাৰ abstract thinking ত গুচি যাম হেতু আমি ক্লাস 9 10 11 12 ৰ ষ্টুডেন্টকহে পঢ়াম সৰুতে ক্লাস 5 তে আমি হেবোৰ বেছি পঢ়াই লাভ নাই কেমিষ্ট্ৰিবোৰ ক্লাস 5 ত আমি কি কৰিব পাৰো কংক্ৰিট অপাৰেশনাল কামবিলাক কৰিব পাৰো স্টেজ ওয়াইজ যাতে আমি কাম কৰো দিস এটা রোল বা এডুকেশনাল ইমপ্লিকেশন নেক্সট কৈছে পঢ়িছাম ফোকাস অফ teacher should be the outcome of the activity instead of the process of thinking
ফ'কাছ অফ টিচিং কেনেকৈ পঢ়াম সেইটোৱে আউটকাম অফ দ্য এক্টিভিটি ইনষ্টেড অফ প্ৰচেছ অফ থিংকিং দিছ ইজ অলছ' নট ৰাইট অ'কে most appropriate is the option C last প্ৰশ্ন according to Jean Piaget when a child is shown a toy and it is hidden এটা আমি পুতলা এটা দেখুৱালো আৰু পুতলাটো মই লুকাই থৈ দিলো ল'ৰা ছোৱালীজনৰ নেদেখাকে ঠিক আছে instead of forgetting about it the child tries to find the toy তো আগত একদম সৰু যেতিয়া থাকে পুতলাটো দেখুৱাই যদি নাইকিয়া কৰি দিয়ে পুতলাটোৰ কথাই শিশুটোৱে পাহৰি যায় বাট পিছত কি হয় সি মনত ৰাখে যে পুতলাটো আছিল পুতলাটো কিন্তু আছিল দিছ ইজ অবজেক্ট পাৰ্মানেন্স অবজেক্টবিলাক যে পাৰ্মানেন্স তাৰ চকুৰ সন্মুখত নাথাকিলেও ক'ৰবাত লৈ গৈ ক'ৰবাত থৈ দিয়া হৈছে সেইটো কথা সি বুজি পোৱা হৈ যায় আৰু এইটো কেতিয়া ডেভেলপ হয় সেন্সৰি মটৰ ষ্টেজতেই ডেভেলপ হৈ যায় অবজেক্ট পাৰ্মানেন্স ঠিক আছে সেন্সৰি মটৰ ষ্টেজৰ পিছৰ ফালে অবজেক্ট পাৰ্মানেন্স ডেভেলপ হয় অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ মই এইখন আকৌ এবাৰ দেখুৱাই দিছো ইয়াত আমি আজি প্ৰি অপাৰেশ্যনেল কংক্ৰিট অপাৰেশ্যনেল পঢ়িছো সেন্সৰি মটৰ আৰু ফৰ্মেল অপাৰেশ্যনেল এবাৰ নিজে পঢ়ি লওক কিবা ডাউট থাকিলে সুধিব ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব লাইক আৰু এটা কমেণ্ট অন্তত দি থৈ যাব থেংক ইউ ছ' মাছ লাৰ্ণিং কিউবৰ আপোনালোকে এপ ডাউনলোড কৰিব পাৰে এলপিৰ সম্পূৰ্ণ কোৰ্চ তাত উপলব্ধ মেথছ চিডিপি ইভিএছ লেংগুৱেজ 1 লেংগুৱেজ 2 লগতে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ এটা সম্পূৰ্ণ কোৰ্চ উপলব্ধ থেংক ইউ ছ' মাছ পুনৰ লগ পাম নেক্সট ক্লাছত